ইতিমধ্যে শহীদ লম্বোধৰ সিংহৰ যি নশ্বৰদে আছে নশ্বৰদে নিজৰ বাসগৃহলৈ লৈ অনা হৈছে চিৰাং জিলাৰ কাকৰাগাঁও স্থিত ভাটিপাৰাৰ যি নিজৰ বাসগৃহত ইতিমধ্যে তেখেতৰ নশ্বৰদে লৈ অনা হৈছে আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা CRPFৰ তৰফৰ পৰা আৰক্ষীৰ তৰফৰ পৰা এই যি এখন খেলপথাৰ আছে তাত ব্যৱস্থাপনা কৰা হৈছে আৰু এক প্ৰকাৰ আমি দৃশ্য দেখুৱাইছোঁ ND24ৰ দৰ্শকসকলক আৰু প্ৰতিগৰাকী গাঁওবাসী ৰাইজ এই ধৰণে শ্বহীদগৰাকীক শ্ৰদ্ধাঞ্জলি শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে তেখেতৰ অন্তিম যাত্ৰাৰ সাক্ষী হ'বৰ বাবে ইতিমধ্যে বহু সংখ্যক লোকৰ সমাগম ইয়াত হৈছে আমি দৃশ্য দেখুৱাইছোঁ ND24ৰ দৰ্শকসকলক আৰু ছত্তীশগড়ৰ মাওবাদীৰ আক্ৰমণত শ্বহীদ হোৱা লম্বোধৰ সিংহৰ যি বাসগৃহ আছে বাসগৃহৰ পৰা ইতিমধ্যে তেখেতৰ মূল বাসগৃহৰ পৰা ইতিমধ্যে তেখেতৰ নশ্বৰদে লৈ অনা হৈছে আৰু এই যি খেলপথাৰ আছে খেলপথাৰত শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব আৰু আৰক্ষীৰ তৰফৰ পৰা CRPFৰ তৰফৰ পৰা আমি প্ৰতিগৰাকী প্ৰশাসনৰ লোকক ইয়াত দেখিছোঁ তাৰ সমান্তৰালকৈ আমি বিধায়কক দেখিছোঁ CRPFৰ আইজিক দেখিছোঁ দুগৰাকীকৈ বিধায়কক আমি দেখিছোঁ আমি যদি আয়ুষে দেখিবলৈ পাইছে KACৰ তৰফৰ পৰা বিষয়ববীয়াসকল আছে KAC চিফ আহিছে BTCৰ মুখ্য বিষয়ববীয়াসমূহ আহিছে আমি দৃশ্য দেখুৱাইছোঁ আৰু এতিয়া চেলামি দিবৰ বাবে যৌজা কৰা হৈছে আমি দৃশ্য দেখুৱাইছোঁ অকণমান আমি দৃশ্য দেখুৱাই আছোঁ শেষবাৰৰ বাবে চালামি দিয়াৰ বাবে প্ৰস্তুতি কৰা হৈছে আমি দেখুৱাইছোঁ CRPFৰ তৰফৰ পৰা পুষ্পমালা ইয়াত তেখেতৰ যি নশ্বৰদে আছে নশ্বৰদেহত প্ৰদান কৰা হ'ব সেই দৃশ্য আমি দেখুৱাইছোঁ ND24ৰ দৰ্শকসকলক DGP CRPFৰ তৰফৰ পৰা এয়া সন্মান জনোৱা হৈছে শ্বহীদগৰাকীক আৰু এই দৃশ্য আমি দেখুৱাই গৈ আছোঁ ND24ৰ দৰ্শকসকলক আৰু এই ধৰণে আমি ক'ব বিচাৰিছোঁ যে ইয়াৰে যেহেতু স্থানীয় যুৱক আছিল প্ৰতিগৰাকী ৰাইজ একত্ৰিত হৈছে আৰু সকলোৱে এক প্ৰকাৰ ম্ৰিয়মান হৈ পেলাই ইয়ালৈ আহিছে আৰু সকলোকে শোকস্তব্ধ দেখিবলৈ পোৱা গৈছে আমি দৃশ্য দেখুৱাইছোঁ আৰু প্ৰতিগৰাকী লোকে এই ধৰণে তেখেতক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আমি দৃশ্য দেখুৱাই গৈ আছোঁ এয়া CRPFৰ তৰফৰ পৰাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে তাৰ সমান্তৰালকৈ চিৰাং জিলা প্ৰশাসনৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব তাৰ সমান্তৰালকৈ BTC পাৰিষদৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব আৰু মই উল্লেখ কৰিছোঁ যে প্ৰতিগৰাকী লোক ইয়াতে আহিছে আৰু সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে ইতিমধ্যে আহিছে শ্বহীদগৰাকীক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে ইতিমধ্যে আহিছে আমি দৃশ্য আমি দেখুৱাইছোঁ ND24ৰ দৰ্শকসকলক আৰু আমি দেখুৱাই গৈ আছোঁ এই যি দৃশ্য আছে দৃশ্য
কাকাৰাগাঁওস্থিত ভাটিপাৰাৰ দৃশ্য আমি ND24 দৰ্শকসকলক দেখুৱাই গৈ আছোঁ আৰু এই ধৰণে শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা আমি যি দৃশ্য আছে দৃশ্য দেখুৱাই গৈ আছোঁ ND24 দৰ্শকসকলক আৰু এই আমি উল্লেখ কৰিব বিচাৰিছোঁ যে কিছু সময় পিছতে শ্বহীদগৰাকীক অন্ত্যেষ্টিক্ৰিয়াৰ বাবে লৈ যোৱা হ'ব তাৰ পূৰ্বেই এই যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে অনুষ্ঠান প্ৰশাসনৰ তৰফৰ পৰা CRPFৰ তৰফৰ পৰা ৰখা হৈছে আৰু সকলোৱে ফুলৰ মালাৰে শ্বহীদগৰাকীক এই ধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গৈ আছে আমি দৃশ্য দেখুৱাই গৈ আছোঁ আৰু এই মুহূৰ্তত বঙাইগাঁও সমষ্টিৰ বিধায়কক আমি দেখিছোঁ বঙাইগাঁও সমষ্টিৰ বিধায়কেও ফুলেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আগবাঢ়ি গৈ আছে আমি সেই দৃশ্য দেখুৱাই গৈ আছোঁ আৰু এই ধৰণে মই উল্লেখ কৰিছোঁ যে সমাজ জীৱনৰ লগত জড়িত চৰকাৰৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিয়ে আজিৰ দিনটোত লম্বোধৰ সিংহ শ্বহীদগৰাকীক এই ধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু সকলোৱে শেষবাৰৰ বাবে তেখেতৰ অন্তিম যাত্ৰাত সাক্ষী হ'বৰ বাবে এই ধৰণে আহিছে আৰু নিজৰ আপোন ল'ৰাক চাবৰ বাবে প্ৰায় ইয়াতে ভিৰ কৰিছে আমি দেখিছোঁ যথেষ্ট সংখ্যক ৰাইজৰ ইয়াত সমাগম হৈছে আৰু সকলোৱে নিজৰ পুত্ৰ নিজৰ ভাতৃ নিজৰ বন্ধু লম্বোধৰ সিংহক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে এই যি ভাটিপাৰা আছে ভাটিপাৰাত আহি উপস্থিত হৈছে সি ইতিমধ্যে আমি চিডলিৰ বিধায়কক দেখিছোঁ আৰু এই ধৰণে প্ৰতিগৰাকী লোকেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গৈ আছে আৰু সকলোৰে চকুত অশ্ৰুসিক্ত নয়নেৰে শ্বহীদগৰাকীক এই ধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে আহিছে দৃশ্য দেখুৱাই গৈ আছে আৰু এই দৃশ্য আমি চিৰাং জিলাৰ ভাটিপাৰাৰ পৰা দেখুৱাই গৈছোঁ লম্বোধৰ সিংহৰ যি বাসগৃহ আছে এই বাসগৃহৰ পৰা আমি দেখুৱাই গৈছোঁ ND24 দৰ্শকসকলক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ